কৃষ্ণ মই ৰঞ্জন চুটিয়াই পুনৰবাৰ আপোনালোক সকলোকে মোৰ এই ৰঞ্জন খোৱা চেনেললৈ স্বাগতম জনাইছোঁ। মই এয়া দেখিছে এই নামঘৰৰ সন্মুখৰ পৰা এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়া চাওক পৰমানন্দ প্ৰাথমিক শাখাৰ নামঘৰ হেঙেৰাবাৰী গুৱাহাটী। আৰু এই নামঘৰৰ সন্মুখৰ পৰা ভিডিঅ'টো এইটো কাৰণেই আৰম্ভ কৰিছোঁ যে ভাদ মাহৰ নাম হৈ আছে এই নামঘৰত, আৰু আজি হৈছে আমাৰ পাল পৰিছে, আৰু সেয়েহে আজি শৰাই দিবৰ কাৰণে আহিছোঁ। অৱশ্যে মই ভিতৰলৈ গৈ পেলাই মই কাপোৰ কানি সলামগৈ, তাৰপিছত গৈ পেলাই আপোনালোকক দেখুৱাম যে আমাৰ এই শৰাই দিয়া পালত আমিনো কেনেদৰে আজি ভকতক শুশ্ৰূষা কৰি লৈছোঁ বা ইয়াত কি হৈছে কি নাই সকলোবিলাক দেখুৱাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। গতিকে ব'লক ভিতৰলৈ যাওঁ, কি হৈ আছে কি নাই হোৱা সেইবিলাক আপোনালোকক মই। আৰু ইফালে এয়া সকলোৱে এয়া প্ৰসাদৰ ফল মূলখিনি কটা চিঙা কৰি আছে। এয়া হৈছে জুৰি আই আছে, এয়া পলি আই আছে, এয়া লিখন বাট আছে, কুণ্ডলতা আই আছে, আৰু আমাৰ শ্যামলিমা আছে। এই সকলোৱে ফল মূলখিনি কটা চিঙা কৰি আছে। আৰু এয়া শৰাইৰ কাৰণে মই এয়া চুইনি দিলোঁ, আগবঢ়াই দিলোঁ। এয়া তামোল পাণ আৰু অৰিহণা দিছোঁ। এয়া বাপ জনাই এয়া চাওক এই মণিকূটৰ ভিতৰত থলেগৈ থৈ এতিয়া আমাৰ এই শৰাই ভাগ সজোৱাৰ কাম কৰিছে। এয়া দেখিছে আপোনালোকে যে তামোল পাণ অৰিহণা সকলোবিলাক লৈ এয়া শৰাই সজাই আছে এয়া। আৰু ইয়াৰ পাছতেই আমি যিহেতু শৰাই দিছোঁ, গতিকে আমি এই সেৱা ল'বলৈ আগবাঢ়িছোঁ। আমাৰ শ্ৰীমতী থিয় হৈ আছে, কিয়নো আপোনালোকে জানে যে তেওঁ পৰিছিলে, তেওঁ বহিব নোৱাৰে, সেইকাৰণে তেওঁ থিয় থিয়ে সেৱা লৈছে। আমি সকলোখিনিয়ে এয়া সেৱা লৈছোঁ। অপৰাধী নাৰায়ণ ক্ষমিও কহৰি লৈও দাস কৰি পঢ়িলো হেৰা শৰণ। কৃষ্ণ আৰম্ভ হ'ল সুন্দৰ নাম, আৰু আজি নাম ধৰিছে আমাৰ শ্ৰদ্ধাৰ আনন্দ বৰুৱা বাপে। গতিকে অলপ আপোনালোকক এই নাম শুনাবলৈ লৈছোঁ। নামৰ শেষত আমি গোটেই সপৰিয়ালে আকৌ ভকত ব্ৰহ্মা আদি কৰি জীৱ জগত ৰাম 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 মায়া সজমাজে আছয় ঘুমতি যাই তুমি হে চৈতন্য সনাতন ৰাম 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 ৰাম। আমি সেৱা ধৰাৰ পাছতেই ইমান ধুনীয়াকৈ ভকতে আমাক সকলোকে এটা সুন্দৰ আশীৰ্বাদ দিলে।
এতিয়া শৰাই বিসৰ্জন দিলে শৰাই বিসৰ্জন দি শৰাই যিখিনি নৈবেদ্যখিনি প্ৰসাদৰ লগত মিলাই ভকতক এতিয়া প্ৰসাদ বিতৰণ কৰিব আৰু এইখিনি এষাৰ কথা কৈ থওঁ আমি নামঘৰলৈ যাওঁ সাধাৰণতে ভাদ মাহটো নামৰ ধ্বনিৰে গোটেই আকাশ পাতাল মুখৰিত হৈ থাকে গতিকে ভাল লাগে আমি কিন্তু এগৰাকী মহিলাই মই এটা পোষ্ট পাইছিলোঁ যে মই ভাদ মাহৰ নামঘৰত চাহ খাবলৈ যাওঁ আপোনালোকে কোনে কোনে নামঘৰত চাহ খাবলৈ যায় এনেকুৱা উপলুঙাজনক মন্তব্য পাইছিলোঁ গতিকে মই আপোনালোকক দেখুৱাইছোঁ যে আমি কিন্তু এই নামঘৰত আমি ভক্তিভাৱেহে যাওঁ আৰু চাহ খাবলৈ বুলি নহয় তাকে আপোনালোকক দেখুৱালোঁ আৰু এই প্ৰসাদ বিতৰণ কৰিছে গতিকে আজিলৈ আহিলোঁ অ'কে বাই